নমস্কাৰ, আজি আপোনালোক আটাইকে পঢ়াবলৈ লৈছো কেইটামান খুব গুৰুত্বপূৰ্ণ বাতৰিৰ বিষয়ে। আৰু সেই গুৰুত্বপূৰ্ণ বাতৰি কেইটা হৈছে আমি সকলোৱে জানো অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ দুটা আঁচনি আমি সকলোৱে ইতিমধ্যে জানো আৰু সকলোৱে ইতিমধ্যে জ্ঞাত আৰু বহু চৰ্চিত দুটা আঁচনি। এটা হৈছে নিযুত মইনা আৰু এটা হৈছে নিযুত বাবু আঁচনি। আজি আমি নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বিষয়ে কিছু কথা জানিম। এই নিযুত মইনা আৰু নিযুত বাবু আঁচনি হৈছে অসম চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা দুটা এনেধৰণৰ আঁচনি। নিযুত মইনা আঁচনিৰ জৰিয়তে অসমৰ ছাত্ৰীসকলক বিশেষকৈ উৎসাহ যোগোৱাৰ বাবে, পঢ়াৰ বাবে উৎসাহ যোগোৱাৰ বাবে দিয়া এককালীন সাহায্য আৰু লগতে তেওঁলোকক প্ৰদান কৰা কিছু আৰ্থিক সাহায্যৰে তেওঁলোকে যাতে উচ্চ শিক্ষাৰ বাবে উৎসাহী হ'ব পাৰে, উচ্চ শিক্ষাৰ বাবে যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে ছাত্ৰীসকলক আগবঢ়োৱা এক সুবিধা আৰু এক সাহায্য। আৰু নিযুত বাবু আঁচনি হৈছে অসমৰ ছাত্ৰসকলক, ল'ৰাসকলক আগবঢ়োৱা আৰ্থিক সাহায্য, যাৰ জৰিয়তে ছাত্ৰসকলক আমি উৎসাহ যোগাই তেওঁলোকক উচ্চ শিক্ষাৰ বাবে আগবঢ়াই দিব পাৰো। গতিকে আহকচোন আমি আজি নিযুত বাবু আৰু নিযুত মইনা আঁচনিৰ বিষয়ে কিছু কথা জানো। নিযুত মইনা আৰু নিযুত বাবু স্কিম বা নিযুত মইনা আৰু নিযুত বাবু আঁচনি বুলি ক'লে ৱেলফেয়াৰ স্কিমছ লঞ্চ বাই দ্য গভৰ্ণমেণ্ট অফ আছাম, অসম চৰকাৰৰ এক কল্যাণমূলক আঁচনি। মই ইতিমধ্যে ক'লো অসম চৰকাৰৰ কল্যাণমূলক আঁচনি বুলি এইকাৰণেই কোৱা হৈছে। নিযুত মইনা আৰু নিযুত বাবু আঁচনিত, নিযুত মইনা আঁচনিত ছাত্ৰীসকলক আৰ্থিকভাৱে সাহায্যৰে অনুদান আগবঢ়াই তেওঁলোকক উচ্চ শিক্ষাৰ বাবে শিক্ষিত কৰি তোলাৰ বাবে তেওঁলোকৰ এক গভীৰ প্ৰচেষ্টা। আৰু এই প্ৰচেষ্টাৰে অসম চৰকাৰে ছাত্ৰীসকলক উৎসাহ যোগোৱাৰ লগতে মানসিকভাৱে সাহসী কৰি তোলাৰ লগতে উচ্চ শিক্ষাৰ বাবে তেওঁলোকক আগবঢ়াই নিয়াৰ এক গধুৰ দায়িত্ব হাতত লৈছে। গতিকে এয়া আমি সঁচাকৈ এক প্ৰশংসনীয় পদক্ষেপ বুলি আমি ক'ব পাৰো। আৰু লগতে নিযুত বাবু আঁচনি হৈছে অসমৰ ছাত্ৰসকলক, যুৱ ছাত্ৰসকলক আগবঢ়াই নিয়াৰ, উচ্চ শিক্ষাৰ বাবে আগৰণুৱা কৰাৰ এক উল্লেখযোগ্য প্ৰচেষ্টা। গতিকে এয়া হৈছে এক কল্যাণমূলক আঁচনি। শিক্ষাৰ উন্নয়ন আৰু ছাত্ৰ ছাত্ৰীৰ সহায়, বিদ্যালয় ত্যাগৰ হাৰ হ্ৰাস কৰা, উচ্চ শিক্ষাৰ দক্ষতা বিকাশ ইত্যাদি উৎসাহিত কৰা। যেতিয়া এক সাহায্য বা এক অনুদান প্ৰদান কৰা হ'ব, তেতিয়া নিশ্চয়কৈ আমাৰ যিহেতু দেখা যায় চৰকাৰী বিদ্যালয়সমূহত বিশেষকৈ কি হয়, ছাত্ৰ ছাত্ৰীৰ বিদ্যালয়লৈ যোৱাৰ সংখ্যাটো লাহে লাহে হ্ৰাস হয়। গতিকে সেই হ্ৰাস হোৱাৰ সংখ্যাটো কমিব যদি যাতে অনুদান দিয়াৰ ব্যৱস্থা কৰা হয়। গতিকে সেই অনুদান দিয়াৰ ব্যৱস্থাৰে ছাত্ৰ ছাত্ৰীসকলে যাতে স্কুল নেৰি তেওঁলোকে যাতে পঢ়ি শুনি উচ্চ শিক্ষা লাভ কৰাৰ বাবে যাতে তেওঁলোকে আগ্ৰহী হয়, তেওঁলোকে যাতে আগৰণুৱা হয়, তাৰ কাৰণে এক গধুৰ প্ৰচেষ্টা হাতত লৈছে অসম চৰকাৰে। গতিকে ইয়াক আমি ক'ম যে ই এক অসম চৰকাৰৰ কল্যাণমূলক আঁচনি। এইম টু ইম্প্ৰুভ এডুকেশ্যন এণ্ড ছাপোৰ্ট ষ্টুডেণ্টছ, শিক্ষাৰ উন্নয়ন আৰু ছাত্ৰ ছাত্ৰীৰ সহায়। ফ'কাছ অন ৰিডিউচিং স্কুল ড্ৰপ আউট, বিদ্যালয় ত্যাগৰ হাৰ হ্ৰাস কৰা, এনকাৰেজ হায়াৰ এডুকেশ্যন এণ্ড স্কিল ডেভেলপমেণ্ট, উচ্চ শিক্ষা আৰু দক্ষতা বিকাশ উৎসাহিত কৰা। তাৰপিছত why these schemes? এই স্কিমসমূহনো আমাক কিয় লাগে? এই আঁচনিসমূহনো আমাক কিয় লাগে? মই ইতিমধ্যে ক'লো যে এই আঁচনিসমূহে আমাক শিক্ষাৰ যিটো আমাৰ উচ্চ শিক্ষা লাভ কৰাৰ বাবে যিটো ইচ্ছা বা যিটো আগ্ৰহ, সেই আগ্ৰহটো বৃদ্ধি কৰাত সহায় কৰিব। লগতে যিহেতু এটা অনুদান আগবঢ়োৱা হৈছে, যিহেতু এটা টকাৰ পৰিমাণ আগবঢ়োৱা হ'ব, গতিকে ইতিমধ্যে হৈছে আগবঢ়োৱা, গতিকে সেই টকাৰ পৰিমাণটো আগবঢ়োৱাৰ লগে লগে কিছুমান ছাত্ৰ ছাত্ৰীয়ে আৰ্থিক কিছুমান অসুবিধাৰ বাবে পঢ়া শুনা আধাতে এৰিবলগীয়া হয়। গতিকে তেনে ছাত্ৰ ছাত্ৰীৰ বাবে এই সাংঘাতিক এক সহায়যোগ্য এক সাংঘাতিক সহায়ৰ হাত বুলি আমি ক'ব পাৰো। গতিকে সেইকাৰণে এই আঁচনিসমূহৰ খুবেই প্ৰয়োজনীয়তা আছিল আৰু এতিয়া অসম চৰকাৰে এইখিনি প্ৰদান কৰিছে। গতিকে অসম চৰকাৰৰ ওচৰত আমি কৃতজ্ঞ আৰু সকলো ছাত্ৰ ছাত্ৰী এই ক্ষেত্ৰত যথেষ্ট লাভৱান্বিত হ'ব বুলি আমি আশা কৰিব পাৰো। গতিকে আৰ্থিক সমস্যাৰ বাবে বহু শিক্ষাৰ্থীয়ে শিক্ষা এৰি দিয়ে। এই আঁচনিয়ে আৰ্থিক সহায় আগবঢ়ায়, সকলোৰে বাবে সমান শিক্ষাৰ সুযোগ সৃষ্টি কৰে। সকলোৰে বাবে সমান শিক্ষাৰ সুযোগ। এতিয়া কিছুমানৰ টকা পইচাৰ অভাৱ নাই, কিছুমানৰ টকা পইচাৰ অভাৱ আছে। টকা পইচাৰ অভাৱ থকা সকলে আধাতে যাতে শিক্ষা
হাং কৰিবলগীয়া নহয় তেওঁলোকে যাতে শিক্ষা আগলৈও যাতে পঢ়ি থাকিব পাৰে তেওঁলোকে যাতে উচ্চ শিক্ষাৰ বাবে তেওঁলোকৰ সপোনবিলাক বাস্তৱত ৰূপায়িত কৰিব পাৰে তাৰ কাৰণে অসম চৰকাৰে লোৱা এক গুৰুত্বপূৰ্ণ আৰু উল্লেখনীয় আঁচনিয়ে হৈছে নিযুত মইনা আৰু নিযুত বাবু আঁচনি গতিকে আহকচোন আমি তাৰ পিছৰখিনি আলোচনা কৰো ইয়াৰ উদ্দেশ্য কি নিযুত মইনা আঁচনিৰ উদ্দেশ্য কি বুলি ক'লে আমি কি কম ছাত্ৰীসকলক আৰ্থিক সহায় নিযুত মইনা নামটোৰ পৰাই আমি বুজি পাওঁ নিযুত মইনা মইনা মানে ছোৱালীসকলক কোৱা হৈছে গতিকে নিযুত মইনা আঁচনিৰ জৰিয়তে ছাত্ৰীসকলক কৰা এক সহায় হৈছে এই চৰকাৰৰ এক ধুনীয়া পদক্ষেপ উচ্চ শিক্ষাত উৎসাহ যোগাই বাল্য বিবাহ হ্ৰাস কৰাই নাৰী সশক্তিকৰণ বাল্য বিবাহ হ্ৰাসৰ কথাটো ইয়াতে কিয় কোৱা হৈছে কিছুমান আমাৰ এতিয়াও বহু অঞ্চলত দেখা পোৱা যায় গাঁও বুলিয়ে নহয় বিভিন্ন চহৰ অঞ্চলৰো কিছুমান ভিতৰুৱা অঞ্চলত এতিয়াও দেখা পোৱা যায় যে শিক্ষা কিছু অলপমান পঢ়িয়ে ছাত্ৰীসকলক বিয়াৰ বাবে প্ৰস্তুত কৰোৱা হয় 18 বছৰ নহওঁতেই কিছুমান অঞ্চলত আগতে বিয়া হোৱাৰ কিছুমান পৰিক্ৰমা দেখা গৈছিলে আৰু এতিয়াও কিছুমান ক্ষেত্ৰত দেখা পোৱা যায় গতিকে সেই যাতে নহওক সেইবোৰ যাতে নাইকিয়া হৈ পেলাই যাতে তেওঁলোকে যাতে পঢ়ি শুনি এটা নিজৰ উপযুক্ত বয়সতহে যাতে বিয়া হয় হেতুৰ কাৰণে চেষ্টা কৰাটোৱে হৈছে অসম চৰকাৰৰ মূল লক্ষ্য মূল উদ্দেশ্য যাতে বাল্য বিবাহ হ্ৰাস কৰিব পাৰে যেতিয়া ছাত্ৰী এগৰাকীয়ে পঢ়িবলৈ সুযোগ পাব তেওঁক যেতিয়া টকাৰে সহায় কৰা হ'ব তেওঁ যেতিয়া উচ্চ শিক্ষাৰ বাবে পঢ়িবলৈ সুযোগ পাব তেওঁ ডেফিনেটলি সেইখিনি সময়ত বিয়াৰ কথা নাভাবি তেওঁ ডেফিনেটলি নিশ্চয় পঢ়াৰ কাৰণে আগ্ৰহী হ'ব গতিকে উচ্চ শিক্ষাৰ বাবে আগ্ৰহী কৰাটোতো এই আঁচনিখনৰ মূল উদ্দেশ্য হয় তাৰ লগতে বাল্য বিবাহ হ্ৰাস কৰাটো এই আঁচনিখনৰ এক উদ্দেশ্য আৰু লগতে নাৰীক সশক্তিকৰণ কৰা মানে হৈছে আমি যেতিয়া পঢ়ি শুনি এজন ভাল মানুহ হ'ম তেতিয়াহে আমি নাৰী শক্তি সবলীকৰণ যিটো আমি কৈ থাকো তেতিয়াহে আমি এই সবলীকৰণ বা সশক্তিপূৰ্ণ হৈ উঠিব পাৰিম গতিকে আমাক তাৰ কাৰণে লাগিব প্ৰথম শিক্ষাই হৈছে আমাৰ এক মূল চাবিকাঠি যাৰ জৰিয়তে আমি সমাজ এখনৰ বাবে এক গুৰুত্বপূৰ্ণ অংগ হিচাপে থিয় দিব পাৰো যদি শিক্ষা নাথাকে তেতিয়াহ'লে আমাক কোনো পদ্ধতিৰে বা কোনো প্ৰক্ৰিয়াৰে শক্তিশালী বুলি আমি নিজক প্ৰতিশ্ৰুতিবদ্ধ কৰিব কেতিয়াও নোৱাৰো গতিকে সশক্তিপূৰ্ণ বা সশক্তিকৰণ তেতিয়াহে কৰা হ'ব যেতিয়া আমি শিক্ষাৰে মূৰ তুলি থিয় হ'ব পাৰিম যেতিয়া আমি শিক্ষাৰে আগৰণুৱা হৈ শিক্ষাৰে আগবাঢ়ি যাব পাৰিম গতিকে নাৰী সশক্তিকৰণ কৰিবলৈ হলে শিক্ষাৰ যথেষ্ট প্ৰয়োজন আৰু শিক্ষা তেতিয়াহে সম্পূৰ্ণ হ'ব যেতিয়া আমি উচ্চ শিক্ষাৰ বাবে পঢ়িবলৈ আগ্ৰহী হ'ম যেতিয়া আমি পঢ়িম গতিকে নাৰী সশক্তিকৰণ কৰাটো খুব বেছি গুৰুত্বপূৰ্ণ আৰু সেই কথা আগত ৰাখি অসম চৰকাৰে লোৱা এই পদক্ষেপক আমি পুনৰবাৰ শলাগিছো আৰু বাল্য বিবাহ হ্ৰাস উচ্চ শিক্ষাত উৎসাহ ছাত্ৰীসকলক আৰ্থিক সহায় আৰু নাৰী সশক্তিকৰণ এইকেইটা হৈছে নিযুত মইনা আঁচনিৰ মূল উদ্দেশ্য পাৰপাস অফ নিযুত মইনা স্কিম তাৰপিছত অবজেক্টিভছ অফ নিযুত মইনা ইনক্ৰিজ গাৰ্লছ এনৰোলমেণ্ট ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা বৃদ্ধি ৰিডিউচ ড্ৰপ আউট ৰেট বিদ্যালয় ত্যাগ হ্ৰাস ইম্প্ৰুভ লিটাৰেচি সাক্ষৰতা বৃদ্ধি প্ৰমোট উইমেন এম্পাৱাৰমেণ্ট নাৰী সশক্তিকৰণ অবজেক্টিভছ কি ইয়াৰে মূল অবজেক্টিভ কেইটা হৈছে নাৰীৰ নামভৰ্তিৰ সংখ্যা বৃদ্ধি অৰ্থাৎ ছাত্ৰীসকলৰ নামভৰ্তিৰ সংখ্যা বৃদ্ধি যেতিয়া এনেকুৱা এটা আমি পিছলে পঢ়িম কিমান টকা দিয়া হয় কোনটো ক্লাছত কিমান টকাকৈ পাব সেইখিনি আমি ইয়াতে পঢ়িম কিন্তু তাৰ আগতে আমি জানি ল'ব লাগিব যে ছাত্ৰীসকলক নামভৰ্তিৰ সংখ্যা কিয় বৃদ্ধি হ'ব যেতিয়া এটা ক্লাছত ছাত্ৰী এগৰাকীক কোনো টকাৰে যেতিয়া সহায় কৰা হ'ব কোনো এটা অনুদানেৰে যেতিয়া তেওঁক সহায় কৰা হ'ব আৰ্থিকভাৱে তেতিয়া তেওঁলোকে নিশ্চয়কৈ আগলৈ আৰু পঢ়িবলৈ সাহস পাব মনত আগলৈ আৰু পঢ়িবলৈ তেওঁলোকৰ সুবিধা হ'ব গতিকে তেনে ক্ষেত্ৰত তেওঁলোকে বিদ্যালয় এৰি অহাৰ কথা নাভাবিব গতিকে তেওঁলোকে আৰু বিদ্যালয়ত নামভৰ্তি কৰাৰ তেওঁলোকে ইচ্ছা প্ৰকাশ কৰিব গতিকে ইয়াতে কৈছে যে ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা বৃদ্ধি ৰিডিউচ ড্ৰপ আউট ৰেট বিদ্যালয় হ্ৰাস কৰাৰ কথা বিদ্যালয় পৰা গুচি অহাৰ কথা তেওঁলোকে নাভাবিব তেতিয়া বিদ্যালয় ত্যাগ হ্ৰাস ইম্প্ৰুভ লিটাৰেচি সাক্ষৰতা বৃদ্ধি পাব যিমানে আমি পঢ়িম সিমানে আমাৰ সাক্ষৰতা বৃদ্ধি পায় আমাৰ লিটাৰেচি বৃদ্ধি পায় আমি শিক্ষিত সিমানে হওঁ গতিকে সেইখিনি আমাক খুবেই বেছি প্ৰয়োজন
প্ৰমোট উইমেন এম্পাৱাৰমেণ্ট, নাৰী সশক্তিকৰণ। মই ইতিমধ্যে ক'লো নাৰী তেতিয়াহে সবলীকৰণ হ'ব বা নাৰী তেতিয়াহে সশক্তিপূৰ্ণ হ'ব যেতিয়া আমি শিক্ষাৰে পৰিপূৰ্ণ হৈ থাকিম। গতিকে তাৰ কাৰণে আমাক এই যি আগবঢ়োৱা হৈছে সুযোগ সেইখিনি আমাৰ ছাত্ৰীসকলক যথেষ্ট পৰিমাণে সহায় কৰিব। বেনিফিটছ অফ নিযুত মইনা। নিযুত মইনা আঁচনিৰ বেনিফিট কি, ইয়াৰ সুবিধা কি? মাহিলী আৰ্থিক সহায়, মাহেকীয়াভাৱে তেওঁলোকক কিছুমান আৰ্থিক সহায় দিয়া হ'ব। ছাপৰ্ট ফৰ এডুকেশ্যনেল এক্সপেন্সেছ, শিক্ষাৰ ব্যয় বহনত সহায়। এনকাৰেজেছ কণ্টিনিউৱেশ্যন অফ ষ্টাডিজ, শিক্ষা অব্যাহত ৰাখিবলৈ উৎসাহ। শিক্ষা অব্যাহত ৰাখিবলৈ উৎসাহ মই ইতিমধ্যে ক'লো, শিক্ষা তেতিয়াহে অব্যাহত ৰাখিবলৈ সুযোগ পাব বা তেওঁলোকৰ কাৰণে সুবিধা হ'ব যেতিয়া তেওঁলোকে কিছু অনুদান পাব, কিছু টকা পাব, কাৰণ সকলোৰে আৰ্থিক সমস্যা একেই নহয়। কিছুমানৰ আৰ্থিকভাৱে সাংঘাতিক সবল আৰু কিছুমানৰ আৰ্থিকভাৱে দুৰ্বল। সেই আৰ্থিকভাৱে দুৰ্বল ছাত্ৰীসকলে যাতে আধাতে শিক্ষা শেষ কৰিবলগীয়া নহয়, তাৰ কাৰণে এই নিযুত মইনা আৰু নিযুত বাবু স্কিম খুবেই বেছি গুৰুত্বপূৰ্ণ এক ভূমিকা গ্ৰহণ কৰি আছে বৰ্তমান, আৰু সেই কাৰণে ইমান বেছি বহু চৰ্চিত হিচাপেও এই আঁচনি দুখন পৰিণত হৈছে। গতিকে ইয়াতে আমি কৈছো যে মান্থলি ফিনান্সিয়েল এচিষ্টেন্স দিয়া হ'ব, মাহিলী আৰ্থিক সহায় আগবঢ়োৱা হ'ব, অৰ্থাৎ ছাপৰ্ট ফৰ এডুকেশ্যনেল এক্সপেন্সেছ, শিক্ষাৰ ব্যয় বহনত সহায় কৰিব। এনকাৰেজেছ কণ্টিনিউৱেশ্যন অফ ষ্টাডিজ, শিক্ষা অব্যাহত ৰাখিবলৈ উৎসাহ যোগাব। মাহিলী আৰ্থিক সহায় আমি ইতিমধ্যে ক'লো এটা মাহত তেওঁলোকক কিছু পইচা দিয়া হ'ব। ছাপৰ্ট ফৰ এডুকেশ্যনেল এক্সপেন্সেছ, শিক্ষাৰ ব্যয় বহনত সহায়, শিক্ষাৰ কাৰণে যিখিনি টকা পইচাৰ প্ৰয়োজন হয় সেইখিনি তেওঁলোকে ইয়াৰ থ্ৰু দি কৰিব পাৰিব, ইয়াৰ সহায়ত তেওঁলোকে সেইখিনি পৰিপূৰ্ণ কৰিব পাৰিব। এনকাৰেজেছ কণ্টিনিউৱেশ্যন অফ ষ্টাডিজ, শিক্ষা অব্যাহত ৰাখিবলৈ উৎসাহ। শিক্ষা যাতে তেওঁলোকে আধাতে শেষ কৰিবলগীয়া নহয়, তেওঁলোকে যাতে কণ্টিনিউ কৰি থাকিব পাৰে, তাৰ কাৰণে এক সুবিধা আৰু এক ধুনীয়া এটা পদক্ষেপ বুলি কোৱা হৈছে। এতিয়া হৈছে নিযুত বাবু স্কিম। আমি নিযুত মইনা স্কিমটো ইতিমধ্যে পঢ়িলো। নিযুত মইনা হৈছে ছাত্ৰীসকলক দিয়া এক সাহায্য, আৰু নিযুত বাবু হৈছে ছাত্ৰসকলক, যুৱ ছাত্ৰসকলক পঢ়াৰ প্ৰতি আগবঢ়াই নিয়াৰ বাবে অসম চৰকাৰে লোৱা এক গুৰুত্বপূৰ্ণ ভূমিকা বা এক গুৰুত্বপূৰ্ণ শক্তিশালী পদক্ষেপ। নিযুত বাবু স্কিমত যুৱ ছাত্ৰসকলক কি কোৱা হৈছে যে যেতিয়া এইখিনিতে মই এটা কথা কওঁ, নিযুত মইনা স্কিম যেতিয়া ওলাইছিলে, নিযুত মইনা স্কিমটো নিযুত বাবু স্কিমতকে আগত ওলাইছে। নিযুত মইনা স্কিম যেতিয়া ওলাইছে তেতিয়া বহু ছাত্ৰই কৈছিলে ছ'চিয়েল মিডিয়াৰ থ্ৰু দিয়ে হওক বা টুইট কৰিয়ে হওক, CM ছাৰক খুব ৰিকুৱেষ্ট কৰিছিলে যে আমাৰ কাৰণেও এনেকুৱা এটা আঁচনি দৰকাৰ, কাৰণ অকল ছাত্ৰীসকলক দিলেই নহ'ব, স্কুটিও ছাত্ৰীসকলে পায়, গতিকে এইটো স্কিমো যদি ছাত্ৰীসকলেই পায় আমি কি কৰিম, আমাকো লাগে। তেতিয়া আমাৰ মামা অৰ্থাৎ আমাৰ চৰকাৰৰ, আমাৰ সকলোৰে প্ৰিয় এগৰাকী নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে কৰিলে কি যে নিযুত বাবু আঁচনি উলিয়াই দিলে। আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে নিযুত বাবু আঁচনি আৰম্ভ কৰিলে, আৰু নিযুত বাবু আঁচনি হৈছে যুৱ ছাত্ৰসকলক পঢ়াৰ বাবে, উচ্চ শিক্ষাৰ বাবে উৎসাহিত কৰা এক উল্লেখনীয় দিশৰ পৰা চাব পৰা এক উল্লেখনীয় পদক্ষেপ আৰু উল্লেখনীয় শিক্ষাৰ প্ৰতি আগ্ৰহী কৰা এক উল্লেখনীয় আঁচনি। গতিকে নিযুত বাবু স্কিমনো কি হয়, নিযুত বাবু স্কিমৰ উদ্দেশ্য কি, নিযুত বাবু স্কিমৰ পৰা মানুহৰ কি সুবিধা হ'ব, সেইখিনি সম্পৰ্কে আমি এতিয়া পঢ়িম। নিযুত বাবু স্কিমত নিযুত মইনা আঁচনিৰ নিচিনাকৈয়ে কিছুমান মাহেকীয়া ধৰণে পইচা আগবঢ়োৱা হ'ব ছাত্ৰসকলক। নিযুত মইনাটো হৈছে ছাত্ৰীসকলৰ বাবে আৰু নিযুত বাবু হৈছে ছাত্ৰসকলৰ বাবে, এইটো মনত ৰাখিব। এইটো হৈছে দুইটাৰ মাজত থকা পাৰ্থক্য। আৰু নিযুত বাবু আঁচনিৰ মূল উদ্দেশ্য কি? ফিনান্সিয়েল এচিষ্টেন্স ফৰ এলিজিবল ষ্টুডেণ্টছ, যোগ্য শিক্ষাৰ্থীক আৰ্থিক সহায়, যোগ্য ছাত্ৰ শিক্ষাৰ্থীক আৰ্থিক সহায়। প্ৰমোট এডুকেশ্যনেল এণ্ড স্কিল ডেভেলপমেণ্ট, শিক্ষা আৰু দক্ষতা বিকাশ। প্ৰমোট এডুকেশ্যন এণ্ড স্কিল ডেভেলপমেণ্ট, শিক্ষা আৰু দক্ষতা বিকাশ। ৰিডিউচ ফিনান্সিয়েল বাৰ্ডেন অন ফেমিলিজ, পৰিয়ালৰ আৰ্থিক বোজা হ্ৰাস। পৰিয়ালৰ আৰ্থিক বোজা হ্ৰাস মানে ইতিমধ্যে মই কৈছো যে যেতিয়া এখন পৰিয়ালৰ আৰ্থিকভাৱে যেতিয়া এটা পৰিয়াল দুৰ্বল হয়, তেতিয়া সেই পৰিয়ালটোক
যেতিয়া ল'ৰা ছোৱালীয়ে যেতিয়া পঢ়ি শুনি থাকে তেতিয়া তেওঁলোকৰ সেই পঢ়া শুনাৰ খৰচবোৰ উঠাবলৈ যথেষ্ট কষ্ট হয় যেহেতু যিমানে দিন বাঢ়ি গৈ আছে আমাৰ পঢ়া শুনাৰ খৰচ পাতি যথেষ্ট বৃদ্ধি হৈছে গতিকে সেইখিনি সমস্যা পূৰণ কৰিবলৈ যদি আমি কিছু সুবিধা পাওঁ যদি আমি কিছু সাহায্য পাওঁ তেতিয়া আমাৰ যথেষ্ট সুবিধা হয় গতিকে সেই কাৰণে আমাক যি নিযুত বাবু স্কিম এই নিযুত বাবু স্কিমটোৱে কি কৰিছে যোগ্য যি ছাত্ৰসকল আছে এই ছাত্ৰসকলক কি কৰিব উৎসাহিত কৰিব উচ্চ শিক্ষা গ্ৰহণৰ বাবে আৰু ছাত্ৰসকলক এইটো কাৰণে উৎসাহিত কৰিব যাতে তেওঁলোকে স্কুলৰ পৰা আধাতে নাম এৰি আহিবলগীয়া নহয় আৰু তেওঁলোকে যাতে আগলৈও পঢ়ি থাকিব পাৰে তাৰ কাৰণে ছাত্ৰসকলক উৎসাহিত কৰা হ'ব আৰু ছাত্ৰসকলৰ পঢ়াৰ যি দায়িত্ব সেয়া কিছু পৰিমাণে হলেও চৰকাৰে হ্ৰাস কৰাৰ যি এয়া যি মানে সুবিধা হাতত তুলি দিছে ল'ৰাসকলৰ হাতত সেয়া এক গভীৰভাৱে আমি খলাগিবলগীয়া এক প্ৰচেষ্টা বুলি আমি ক'ব পাৰো আৰু ইয়াতে আমাক কোৱা হৈছে যে পাৰপাসটো কি হয় উদ্দেশ্য কি হয় ফিনান্সিয়েল এসিস্টেন্স ফৰ এলিজিবল ষ্টুডেন্টস মেল ষ্টুডেন্টস যোগ্য ছাত্ৰ শিক্ষাৰ্থীক আৰ্থিক সহায় প্ৰমোট এডুকেশ্যন এণ্ড স্কিল ডেভেলপমেন্ট শিক্ষাৰ দক্ষতা বিকাশ আৰু ৰিডিউস ফিনান্সিয়েল বাৰ্ডেন অন ফ্যামিলিজ পৰিয়ালৰ আৰ্থিক বোজা হ্ৰাস পৰিয়ালৰ আৰ্থিক বোজা হ্ৰাস হ'ব যেতিয়া এটা পৰিয়ালক এইখিনি সুবিধা দিয়া হ'ব তেতিয়া ডেফিনেটলি তেওঁলোকে যথেষ্ট পৰিমাণে সকাহ পাব তেওঁলোকৰ ল'ৰা ছোৱালীক পঢ়া শুনা কৰিবলৈ দিবৰ বাবে সেইকাৰণে নিযুত মইনা আৰু নিযুত বাবু আঁচনি খুবেই এটা ইম্পৰ্টেন্ট পদক্ষেপ বুলি ক'ব পাৰি এতিয়া অবজেক্টিভস অফ নিযুত বাবু স্কিম এনকাৰেজ হায়াৰ এডুকেশ্যন উচ্চ শিক্ষাৰ উৎসাহ মই ইতিমধ্যে ক'লো উচ্চ শিক্ষা লাভ কৰাৰ কাৰণে তেওঁলোকক উৎসাহ প্ৰদান কৰা হয় ল'ৰাসকলক improve employment opportunities নিয়োগৰ সুযোগ বৃদ্ধি develop skilled youth দক্ষ যুৱ শক্তি গঢ়ি তোলা encourage higher education উচ্চ শিক্ষাত উৎসাহ যোগাব ল'ৰাসকলক improve employment opportunities নিয়োগৰ সুযোগ বৃদ্ধি যেতিয়া শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰি শিক্ষিত হৈ উঠিব যিমানে উচ্চ শিক্ষা লাভ কৰিব তেওঁলোকৰ বাবে নিয়োগৰ সুযোগ সিমানে বাঢ়ি যাব নিয়োগ মানে চাকৰি বাকৰিৰ সুযোগটো তেতিয়াহে বাঢ়িব যেতিয়া আমি উচ্চ শিক্ষাৰে শিক্ষিত হৈ গৈ থাকিম যদি আমি হায়াৰ সেকেন্ডাৰী বা মেট্ৰিক পাস কৰিয়ে যদি আমি পঢ়া শেষ কৰো তেতিয়া হলে যিজনে ডিগ্ৰী পাস কৰিছে বা এমএ পাস কৰিছে তেওঁলোকৰ তুলনাত আমাৰ শিক্ষা যদি কম হয় চাকৰি তেওঁলোকে পাবনে আমি পাম গতিকে তেওঁলোকেহে চাকৰিটো পাব গতিকে সেই কাৰণে আমি যাতে শিক্ষাৰ ক্ষেত্ৰত আমি যাতে আগবাঢ়ি গৈ থাকিব পাৰো আমি যাতে ৰবলগীয়া নহয় আমি যাতে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ গৈ থাকিব পাৰো সেইখিনি আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ খুব ইম্পৰ্টেন্ট হয় গতিকে সেইখিনি কৰাটো খুব বেছি দৰকাৰী গতিকে উচ্চ শিক্ষাত উৎসাহ যোগায় এই নিযুত বাবু আঁচনিয়ে নিয়োগৰ সুযোগ বৃদ্ধি কৰে দক্ষ যুৱ শক্তি গঢ়ি তোলা যুৱ শক্তিটো আমাৰ সমাজৰ এক শক্তিশালী অংগ যুৱ শক্তি যুৱ নেতা যুৱ শক্তি আমি যে কওঁ যুৱ শক্তি বুলিনো কিয় কওঁ আমাৰ যিটো যুৱকসকলৰ যিটো মাজত যুৱকসকলৰ সেই বয়সটোত থকা যিটো শক্তি মানসিকভাৱে হওক শাৰীৰিকভাৱে হওক যিটো শক্তি সেই শক্তিটো আন লোকতকৈ যথেষ্ট বেছি হয় গতিকে তেওঁলোকেতো শিক্ষাৰেও সিমান বেছি শক্তিশালী হ'ব লাগিব নহয় তেতিয়াহে তেওঁলোকে আৰু বেছি শক্তিশালী ৰূপে মানুহৰ আগত সমাজৰ আগত থিয় হৈ চলিব পাৰিব গতিকে তাৰ কাৰণে আমি প্ৰথম শিক্ষাৰে শিক্ষিত হ'ব লাগিব উচ্চ শিক্ষা প্ৰাপ্ত হ'ব লাগিব উচ্চ শিক্ষা প্ৰাপ্ত হলে আমাক ৰাইজেও আমাৰ আগত নমন কৰিব আমাক তেওঁলোকে শ্ৰদ্ধা কৰিব ভক্তি কৰিব গতিকে তেতিয়াহে আমাক শ্ৰদ্ধা ভক্তি কৰিব যদি আমি শিক্ষাৰে শিক্ষিত হওঁ গতিকে সেই কাৰণে যুৱ শক্তিটোক যাতে শিক্ষাৰে শিক্ষিত কৰি ৰাখিব পাৰি তাৰ কাৰণে নিযুত বাবু আঁচনিৰ এক অন্যতম ভূমিকা আছে বুলি আমি ক'ব পাৰো এলিজিবিলিটি কি হয় ইয়াৰ কেনেকে পাব কিয় পাব এলিজিবিলিটি কি হয় কিহৰ কি থাকিব লাগিব ল'ৰাজনৰ কি হ'ব লাগিব তেওঁ কিহৰ কাৰণে তেওঁ কেতিয়া এলিজিবল বুলি কম কেতিয়া আমি যোগ্য বুলি কম এই আঁচনিখিনিৰ কাৰণে পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম নিযুত মইনা আৰু নিযুত বাবু আঁচনি পাবৰ কাৰণে পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম হ'ব লাগিব অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব eligible students studying in recognized institutions স্বীকৃত শিক্ষানুষ্ঠানত অধ্যয়ন কৰা যোগ্য শিক্ষাৰ্থী হ'ব লাগিব স্বীকৃত শিক্ষানুষ্ঠানত অধ্যয়ন কৰা যোগ্য শিক্ষাৰ্থী স্বীকৃতপ্ৰাপ্ত শিক্ষানুষ্ঠান হ'ব লাগিব
তেতিয়াহে সেই স্কুলত বা সেই কলেজত পঢ়া ছাত্ৰ ছাত্ৰীসকলক এই সুবিধাটো দিয়া হ'ব আদাৰ গভৰ্ণমেণ্ট কণ্ডিশ্যনছ এপ্লাই চৰকাৰৰ অন্যান্য নিয়ম ইয়াত প্ৰযোজ্য ঠিক আছে নেক্সট এপ্লিকেশ্যন প্ৰচেছটো কেনেকৈ কৰিব লাগে ফৰ্ম ফিল আপটো আমি কেনেকৈ কৰিম নিযুত মইনা আৰু নিযুত বাবুৰ কাৰণে আবেদন পত্ৰ পূৰণ fill up application form submit required documents নথি জমা কৰিব লাগিব যিখিনি আমাক ডকুমেন্টছৰ দৰকাৰ হ'ব বুলি ক'ব সেইখিনি জমা কৰিব লাগিব তাতে ভেৰিফিকেশন পৰীক্ষণ এপ্ৰুভেল অনুমোদন বেনিফিট ট্ৰান্সফাৰ থ্ৰু ডিবিটি ডিবিটিৰ জৰিয়তে ধন স্থানান্তৰ তাৰ পিছত required documents কি ডকুমেন্টছৰ দৰকাৰ হ'ব Aadhaar card, PAN, if applicable, bank passbook, educational certificate, admission receipt, আৰু passport photo. এইখিনি আপোনালোকে গুগলতো যেতিয়া ফৰ্ম ফিল আপ কৰিব তেতিয়া ডেফিনেটলি পায়ে যাব আৰু ইম্প্যাক্ট কি ইয়াৰ প্ৰভাৱ কি এই আঁচনি দুখনৰ প্ৰভাৱ কেনেকুৱা ছাত্ৰ ছাত্ৰীৰ ওপৰত more students continue education শিক্ষাৰ্থীসকলে শিক্ষা অব্যাহত ৰাখে মই কলুৱে যেতিয়া এটা আৰ্থিকভাৱে সহায় আগবঢ়োৱা হ'ব তেতিয়া মানুহৰ মনটো এনেও ভাল লাগে আৰু মানুহৰ মনত এটা সাহস আহে শক্তি আহে যে মই আগলৈ এইখিনি জায়গাত আকৌ পঢ়িবলৈ পাৰিম মই এইখিনিও পঢ়িব পাৰিম সেই যেটো মানুহৰ মনত যেটো আগ্ৰহ যেটো স্পৃহা বাঢ়ে সেইটো আমাক তেতিয়াহে বাঢ়িব যেতিয়া এনেকুৱা এটা সহায় বা এটা সাহায্য আগবঢ়োৱা হ'ব গতিকে এইটো ক্ষেত্ৰত কি হয় অধিক শিক্ষাৰ্থী শিক্ষা অব্যাহত ৰাখে যদি আগতে যদি 50% যদি আধা শিক্ষা শেষ কৰি পেলাই ঘৰত বহি আছিল সেইখিনিও এতিয়া পঢ়িবলৈ কি কৰিব তেওঁলোকে এক শক্তি পাইছে সাহস পাইছে মনত উৎসাহিত হৈছে তেওঁলোকে আগবাঢ়ি যাবলৈ আৰু সুযোগ পাইছে গতিকে এইটো এটা খুব ডাঙৰ এটা পদক্ষেপ ৰিডিউস ড্ৰপ আউট বিদ্যালয় ত্যাগ কমে বেটাৰ ফিউচাৰ এমপ্লয়মেন্ট উন্নত নিয়োগৰ সুযোগ উইমেন এম্পাৱাৰমেন্ট নাৰী সশক্তিকৰণ এইখিনি হৈছে প্ৰভাৱ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ Comparison to কি হয় নিযুত মইনা আৰু নিযুত বাবু আঁচনি নিযুত মইনা মেইনলি সাপোৰ্টস গাৰ্ল ষ্টুডেন্টস মই কৈছোৱে মূলত ছাত্ৰীসকলৰ বাবে নিযুত মইনা আঁচনি আৰু নিযুত বাবু হৈছে সাপোৰ্টস এলিজিবল ষ্টুডেন্টস যোগ্য শিক্ষাৰ্থীৰ বাবে যোগ্য ছাত্ৰ শিক্ষাৰ্থীৰ বাবে নিযুত মইনা হৈছে ছাত্ৰীসকলৰ বাবে নিযুত বাবু হৈছে ছাত্ৰসকলৰ বাবে এইটোৱে হৈছে মূল পাৰ্থক্য ইয়াৰ পৰা আহিব পৰা আমাৰ কাৰেন্ট এফেয়াৰ্স কি আহিব পাৰে কাৰেন্ট এফেয়াৰ্স ইম্পৰ্টেন্স one of the most important Assam government schemes 2026 2026 চনৰ অসমৰ অন্যতম গুৰুত্বপূৰ্ণ চৰকাৰী আঁচনি আমাৰ কাৰেন্ট এফেয়াৰ্সৰ কাৰণে কিহৰ কাৰণে এইখিনি এই দুটা আঁচনি ইমান বেছি ইম্পৰ্টেন্ট 2026 ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আঁচনিৰ ভিতৰতে হৈছে নিযুত মইনা আৰু নিযুত বাবু আঁচনি আটাইতকৈ গুৰুত্বপূৰ্ণ সেই কাৰণে যিকোনো পৰীক্ষাৰ যিকোনো প্ৰশ্নত এই আঁচনি দুটাৰ বিষয়ে আহাটো খুবেই বেছি এক প্ৰয়োজনীয় কথা গতিকে আমি খুব গুৰুত্বপূৰ্ণভাৱে পঢ়াটো খুব দৰকাৰ 2026 চনৰ অসমৰ গুৰুত্বপূৰ্ণ আঁচনিৰ ভিতৰত গুৰুত্বপূৰ্ণ চৰকাৰী আঁচনিৰ ভিতৰত এই দুখন পৰে frequently asked in APSC ADRE Assam Police State and Competitive Exams APSC ADRE Assam Police State আদিত সঘনাই সোধা হয় এই আঁচনি দুখনৰ কথা কাৰণ এই আঁচনি দুখন বহু চৰ্চিত আৰু 2026 ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আঁচনিৰ ভিতৰত এই আঁচনি দুখন পৰে গতিকে আপোনালোকে এইখিনি কথা মনত ৰাখিব আৰু পসিবল এক্সাম কোৱেশ্চনছ যদি কওঁ নিযুত মইনাৰ উদ্দেশ্য কি বুলি ক'লে আমি কি কম নিযুত মইনাৰ উদ্দেশ্য হৈছে ছাত্ৰীসকলক সশক্তিমূলকভাৱে আগবঢ়াই নিয়া উচ্চ শিক্ষাৰ ক্ষেত্ৰত লগতে বাল্য বিবাহ হ্ৰাস কৰা লগতে ছাত্ৰীসকলৰ যাতে নিয়োগৰ সুযোগ বৃদ্ধি পায় আৰু লগতে ছাত্ৰীসকলে যাতে বাল্য বিবাহ তেওঁলোকৰ হ্ৰাস কৰি তেওঁলোকে যাতে পঢ়াৰ প্ৰতি আগ্ৰহ হয় হেতুৰ কাৰণে দিয়া তেওঁলোকক এক গুৰুত্বপূৰ্ণ আৰু মৌলিক এক উদ্দেশ্য নিযুত মইনা আঁচনি আৰু হু লঞ্চ দ্য স্কিম এই আঁচনি কোনে আৰম্ভ কৰিছে অসম চৰকাৰে নেম টু বেনিফিটস দুটা সুবিধা লিখা দুটা সুবিধা হৈছে
নিযুত মইনা আঁচনিৰ দুটা সুবিধা কি কি নিযুত মইনা আঁচনিৰ দুটা সুবিধা হৈছে আৰ্থিকভাৱে টকাৰ ফালৰ পৰা তেওঁলোকক সহায় কৰা হ'ব লগতে ইয়াৰ জৰিয়তে কি হৈছে বিদ্যালয়ৰ ত্যাগৰ হ্ৰাস কমিছে বিদ্যালয়ত ছাত্ৰীসকলৰ নামভৰ্তিকৰণৰ হাৰ বৃদ্ধি পাইছে আৰু লগতে বাল্য বিবাহ হ্ৰাস পাইছে বাল্য বিবাহৰ প্ৰতি থকা আগ্ৰহ হেয়াও হ্ৰাস পাইছে তাৰ পিছত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত ছাত্ৰীসকলে পোৱা ধনৰ পৰিমাণ শিক্ষাৰ স্তৰ অনুসৰি কিন্তু বেলেগ বেলেগ এতিয়া আটাইতকৈ ইম্পৰ্টেন্ট কথাখিনি আমি পঢ়িম যে নিযুত মইনা আঁচনিত কেনে ধৰণে টকা দিয়া হয় কেনে ধৰণে আমি কৈহে আছো টকা দিয়া হয় টকা আগবঢ়োৱা হয় আমি কেনেকে কি ধৰণত আপুনি টকা পাব কি কোনটো ক্লাছত কিমানকৈ টকা পাব সেইখিনি আমি এতিয়া আলোচনা কৰিম মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি অধীনত ছাত্ৰীসকলে পোৱা ধনৰ স্তৰ শিক্ষা অনুসৰি বেলেগ বেলেগ 2026-27 বৰ্ষৰ বাবে অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে নতুন নিৰ্দেশনা প্ৰকাশ কৰিছে নিযুত মইনাৰ উদ্দেশ্য হৈছে ছাত্ৰীসকলক উচ্চ শিক্ষা অব্যাহত ৰাখিবলৈ উৎসাহিত কৰা আৰু বাল্য বিবাহ ৰোধ কৰা মই ইতিমধ্যে এইখিনি কথা কৈছো ইয়াৰ উদ্দেশ্যৰ বিষয়ে বিবাহিত ছাত্ৰী সাধাৰণতে এই আঁচনিৰ বাবে যোগ্য নহয় যদি কোনো ছাত্ৰী বিবাহিত হয় এটো কথা মনত ৰাখিব যদি ছাত্ৰী কোনো বিবাহিত হয় তেতিয়া হলে এই আঁচনিৰ বাবে তেওঁ কিন্তু যোগ্য নহব এই আঁচনিৰ বাবে তেওঁ অবিবাহিত হ'ব লাগিব তেতিয়াহে এই আঁচনি তেওঁৰ বাবে প্ৰযোজ্য হ'ব কিন্তু পিজি আৰু বিএড শ্ৰেণীৰ বিবাহিত ছাত্ৰীসকলৰ বাবে ব্যতিক্ৰম আছে 2025-26ৰ চৰকাৰী গাইডলাইনত এই কথা স্পষ্টকৈ উল্লেখ আছে কিন্তু যিয়ে আকৌ পিজি আৰু বিএডৰ কাৰণে পঢ়িব বিচাৰিছে তেওঁলোকৰ কাৰণে কিন্তু বিবাহিত হলেও হ'ব তেওঁলোকৰ কাৰণে চৰকাৰে বেলেগকৈ গাইডলাইন প্ৰস্তুত কৰিছে কিন্তু নৰমালি যদি হায়াৰ সেকেন্ডাৰী বা গ্ৰেজুৱেচন কৰাৰ কাৰণে হয় তেতিয়া হলে বিবাহিত হলে নহব তেতিয়া অবিবাহিত ছাত্ৰীকে এয়া প্ৰদান কৰা হ'ব কিন্তু পিজি আৰু বিএডৰ কাৰণে বিবাহিত ছাত্ৰীসকলেও ইয়াৰ কাৰণে ফৰ্ম ফিল আপ কৰিব পাৰিব অৰ্থাৎ কেৱল নিযুত মইনাৰ টকা পাবলৈ বিয়া নকৰাৰ কোনো এককালীন মেৰেজ এমাউন্ট নাই ইয়াতে কৈছে যে অৰ্থাৎ কেৱল নিযুত মইনাৰ টকা পাবলৈ বিয়া নকৰাৰ কোনো এককালীন মেৰেজ এমাউন্ট কিন্তু দিয়া নহয় এইটো শিক্ষাৰ বাবে দিয়া এক ইনসেন্টিভ শিক্ষাৰ কাৰণে দিয়া এটা এক সাহায্য বা এটা তেওঁলোকক কৰা এটা সহায় গতিকে আমি গম পালো যে নিযুত মইনা আঁচনি বিয়া হোৱা ছাত্ৰীসকলে নাপাব যদি গ্ৰেজুৱেচন বা হায়াৰ সেকেন্ডাৰীৰ কাৰণে লয় কিন্তু পিজি বা বিএডৰ কাৰণে চৰকাৰে অন্য গাইডলাইন তেওঁলোকৰ বাবে প্ৰস্তুত কৰিছে তেওঁলোকে বিবাহিত হলেও পাব বিএড বা এমএ পিজি বা বিএডৰ কাৰণে কিন্তু গ্ৰেজুৱেচন বা হায়াৰ সেকেন্ডাৰী নাপাব নিযুত বাবু আঁচনি 2026ৰ অধীনত ইউজি ফাৰ্ষ্ট এণ্ড সেকেন্ড ইয়াৰ 1000 টকা প্ৰতি মাহে পাব সৰ্বাধিক 10 মাহ 10000 টকা বছৰি 1000 টকা পাব প্ৰতি মাহে সৰ্বাধিক 10 মাহ পাব 10000 টকা বছৰি পিজি ফাৰ্ষ্ট এণ্ড সেকেন্ড ইয়াৰ 2000 টকা প্ৰতি মাহে সৰ্বাধিক 10 মাহ 20000 টকা বছৰি এই ধন ডিবিটিৰ জৰিয়তে আধাৰ সংযুক্ত বেংক একাউণ্টলৈ দিয়া হ'ব যোগ্যতাৰ মূল চৰ্তৰ ভিতৰত পৰিয়ালৰ বছৰি আয় 4 লাখতকৈ কম হোৱা আৰু ফি ৱেভাৰ কেটেগৰীত নামভৰ্তি কৰা আদি আছে এইচএছ প্ৰথম দ্বিতীয় বৰ্ষ মাহে 1000 টকা স্নাতক বিএ বিএসসি বিকম মাহে 1250 টকা স্নাতকোত্তৰ এমএ এমএসসি এমকম মাহে 2500 টকা সাধাৰণতে এই সহায় 10 মাহলৈ দিয়া হয় অৰ্থাৎ বছৰত ক্ৰমে প্ৰায় 10000 টকা 12500 আৰু 25000 টকা পাব পাৰে আপুনি যদি এমএ পঢ়ি আছে তেন্তে আপোনাৰ ক্ষেত্ৰত মাহে 2500 টকা আৰু 10 মাহত 25000 টকা হ'ব এখিনি হৈছে নিযুত বাবু আঁচনিৰ মূল কথা ইয়াতে ক'লে যে ইউজি ফাৰ্ষ্ট এণ্ড সেকেন্ড ইয়াৰ 1000 টকা পাব প্ৰতি মাহে অৰ্থাৎ 10 মাহত 10000 টকা বছৰি পিজি ফাৰ্ষ্ট এণ্ড সেকেন্ড ইয়াৰ 2000 টকা প্ৰতি মাহে সৰ্বাধিক 10 মাহ 20000 টকা বছৰি এই ধন ডিবিটিৰ জৰিয়তে আধাৰ সংযুক্ত বেংক একাউণ্টলৈ দিয়া হ'ব যোগ্যতাৰ মূল চৰ্তৰ ভিতৰত পৰিয়ালৰ বছৰি আয় 4 লাখতকৈ কম হ'ব লাগিব আৰু ফি ৱেভাৰ কেটেগৰীত নামভৰ্তি কৰা আদি আছে
HS প্ৰথম আৰু দ্বিতীয় বৰ্ষত মাহে পাব 1000 টকা মানে HS ষ্টুডেন্টস ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰ মাহে পাব 1000 টকাকে স্নাতক BA BSc BCom মাহে পাব 1250 টকা 1250 স্নাতকোত্তৰ MA MSc MCom মাহে পাব 2500 টকা সাধাৰণতে এই সহায় 10 মাহলৈ দিয়া হয় অৰ্থাৎ বছৰত ক্ৰমে 10000 টকা বা 12500 টকা নতুবা 25000 টকা পাব পাৰে আপুনি যদি MA পঢ়ি আছে তেন্তে আপোনাৰ কাৰণে 2500 অৰ্থাৎ 10 মাহত 25000 টকা আপুনি পাব এইখিনি খুবে বেছি ইম্পৰ্টেন্ট কথা এইখিনি আপোনালোকে ধুনিয়াকে এনেকে লিখি ৰাখিব যে নিযুত বাবু আঁচনিৰ 2026 ৰ অধীনত এইখিনি সুবিধা পোৱা যাব এইখিনি খুব বেছি ইম্পৰ্টেন্ট নিযুত মইনা আঁচনিত কি নিযুত মইনা আঁচনিৰ MCQ যদি আমি খুধু তেতিয়া হলে কি হ'ব নিযুত মইনা আঁচনি কোনখন চৰকাৰে আৰম্ভ কৰিছে নিযুত মইনা আঁচনি কোনখন চৰকাৰে আৰম্ভ কৰিছে বুলি যদি খুধু আমি কি হ'ব উত্তৰ অসম চৰকাৰে গভৰ্নমেন্ট অফ ইন্ডিয়া নে অসম চৰকাৰ নে মেঘালয় চৰকাৰ নে নাগালেণ্ড চৰকাৰ অসম চৰকাৰ হ'ব the correct answer then the main objective of Nijut Moina scheme is Nijut Moina আঁচনিৰ মূল উদ্দেশ্য হৈছে পথ নিৰ্মাণ নিয়োগ সৃষ্টি ছোৱালীৰ শিক্ষা উৎসাহিত কৰা আৰু বাল্য বিবাহ ৰোধ কৰা নে পৰ্যটন উন্নয়ন ইয়াৰে উত্তৰ হ'ব সি ছোৱালীৰ শিক্ষা উৎসাহিত কৰা আৰু বাল্য বিবাহ ৰোধ কৰা নিযুত মইনা আঁচনিৰ উপভোক্তা কোন উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰীসকল হয়নে উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰীসকল হৈছে ইয়াৰে মূল উপভোক্তা এই আঁচনিখনে মূলত কোনটো সামাজিক সমস্যা সমাধানৰ লক্ষ্য ৰাখে বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত ইয়াৰে উত্তৰ হ'ব বাল্য বিবাহ আনএমপ্লয়মেন্ট নহয় পলিউশন নহয় চাইল্ড ম্যাৰেজ নহয় ফ্লাড নহয় ইয়াৰে আনসাৰ হৈছে চাইল্ড ম্যাৰেজ বাল্য বিবাহ তাৰ পিছত নিযুত বাবু স্কিমৰ যদি আমি MCQ কৰো তেতিয়া হলে নিযুত বাবু স্কিম is mainly related to agriculture tourism government employment and transport recruitment sports কোনটো হ'ব ইয়াৰে হ'ব চৰকাৰী নিযুক্তি আৰু স্বচ্ছ নিয়োগ ব্যৱস্থা চৰকাৰী নিযুক্তি আৰু স্বচ্ছ নিয়োগ ব্যৱস্থা এইগিটা হৈছে wrong answers আৰু correct answer হৈছে C government employment and transparent recruitment চৰকাৰী নিযুক্তি আৰু স্বচ্ছ নিয়োগ ব্যৱস্থা নিযুত বাবু আঁচনিৰ মূল উদ্দেশ্য কি increases tax provide transparent and merit based government jobs build roads promote industries ইয়াৰে হৈছে এটো provide transparent and merit based government jobs স্বচ্ছ আৰু মেধাভিত্তিক চৰকাৰী চাকৰি প্ৰদান এটো হৈছে correct answer নিযুত বাবু scheme was introduced by অসম চৰকাৰে আৰম্ভ কৰা এক আঁচনি গতিকে আমি নিযুত মইনা আৰু নিযুত বাবু স্কিমৰ বিষয়ে আলোচনা কৰিলো আজিৰ ক্লাছটোত আপোনালোকে হয়তো গুটেখিনি বস্তু ভালকৈ বুজি পাইছে আৰু যিখিনি মই MCQ কৰালো হেখিনি আপোনালোকে নিজেও কমেন্ট সেকশনত দিবলৈ চেষ্টা কৰিব আৰু এইখিনি কথা কওঁ যে নিযুত বাবু আৰু নিযুত মইনা আঁচনিটো পৰীক্ষাৰ কাৰণেটো গুৰুত্বপূৰ্ণ হয় তাৰ লগতে আপোনালোকে নিজেও জানি থোৱাটো খুব বেছি প্ৰয়োজন এই কাৰণ যি আঁচনি নহওক কিয় আমাৰ অসম চৰকাৰৰ পৰা দিয়া এই আঁচনিসমূহৰ বিষয়ে আমি প্ৰত্যেকই জানি থোৱাটো খুব বেছি প্ৰয়োজনীয় খুব বেছি গুৰুত্বপূৰ্ণ গতিকে সেই কাৰণে নিযুত বাবু আৰু নিযুত মইনা স্কিমৰ বিষয়ে আপোনালোকে জানি থোৱাটো খুব বেছি গুৰুত্বপূৰ্ণ আছিল আৰু আশা কৰো আপোনালোকে এই ক্লাছটোৰ পৰা হেখিনি শিকিবলে পাইছে আৰু হেখিনি শিকিবলে আপোনালোকে পঢ়িবলে সুযোগ পালে আৰু হেখিনি জানি থোৱাটো খুব বেছি দৰকাৰ আছিল গতিকে আপোনালোকে যিখিনি মই ক'লো হেখিনি ধুনিয়াকে নোট ডাউন কৰি পেলাই লিখি
ভালকৈ কোন মাহত কিমান টকাকৈ দিয়া হ'ব, কিমান কেনেকৈ পইচা দিয়া হ'ব, সেইখিনি আপোনালোকে লিখি ধুনীয়াকৈ ৰাখিব নিজৰ লগত। আৰু সেইখিনি ধুনীয়াকৈ মনত ৰখাটো খুব বেছি দৰকাৰী, কাৰণ APSC হওক, ADRE হওক, আসাম পুলিচ হওক, টেট হওক, চবতে কিন্তু এই আঁচনি দুখনৰ কথা সঘনাই আহি থকা আমি দেখিবলৈ পাইছো। গতিকে এইখিনিৰ পৰাই প্ৰশ্ন আহিব, বেলেগ ইয়াতকৈ বেছি বহলাই আৰু পঢ়িব নালাগে বুলি মই ভাবো। গতিকে আপোনালোকক যিখিনি মই ক'লো সেইখিনি আপোনালোকে ভালকৈ থৰো ৰিডিং কৰিব, আৰু সেইখিনিৰ পৰা প্ৰশ্ন আহিব, আৰু সেইখিনিৰ পৰাই আপোনালোকৰ ভাল এটা ভাল শিক্ষাৰ এক পুঁজি নিজৰ মনৰ ভিতৰত প্ৰস্তুত হৈ থাকিব বুলি মই আশা কৰিছো। আৰু আজিৰ ক্লাছটো ইমানতে সামৰণি মাৰিলো। আৰু আজিৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বিষয়ে যদি আপোনালোকৰ কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে আপোনালোকে কমেন্ট সেকশ্যনত কৰিব পাৰে, মই নিশ্চয়কৈ আনসাৰ কৰিবলৈ ট্ৰাই কৰিম। আৰু আপোনালোকে ভালকৈ পঢ়ি থাকক, আৰু আকৌ লগ পাম। সকলোকে বেষ্ট উইশেছ থাকিলে, আৰু সকলোকে পুনৰ লগ পাম। থেংক ইউ, ধন্যবাদ।